Hello students, welcome back to Bright Wheels Coaching. আজি আমি দশমমান শ্ৰেণীৰ চেপ্টাৰ 2 দ্বিঘাত বহুপদ ইয়াৰ কুৱেশ্যন আলোচনা কৰিবলৈ গৈ আছোঁ। তোমালোকে মনোযোগেৰে প্ৰশ্নবিলাক চাবা। প্ৰথম প্ৰশ্নটো তোমালোকে চোৱা, যদি আলফা কমা বিটা দ্বিঘাত বহুপদ fx ইকুৱেল px স্কুৱেৰ মাইনাছ 2x প্লাছ 3pৰ শূন্য হয় আৰু আলফা প্লাছ বিটা ইকুৱেল আলফা ইনটু বিটা, তেন্তে pৰ মান হ'ব। ওয়েল, তোমালোকে এটা কনসেপ্ট কি জানা যে শূন্য দুটাৰ সমষ্টি কি হয়, মাইনাছ বি বাই এ হয়। মাইনাছ বিৰ জেগাত কোন আছে, ইয়াত মাইনাছ টু আৰু এৰ জেগাত পি। তাৰমানে কি লিখিব পাৰা তোমালোকে, আলফা প্লাছ বিটাৰ জেগাত তোমালোকে লিখিব পাৰা মাইনাছ বি বাই টু, অৰ্থাৎ মাইনাছ বিৰ জেগাত কোন আছে, বিৰ জেগাত আছে মাইনাছ টু ডিভাইডেড বাই এ কোন আছে, এৰ জেগাত আছে এক্স স্কোৱাৰ, আগৰটোক এ বুলি কোৱা হয় বুলি তোমালোকে জানা, গতিকে পি ইকুৱেল কিমান, আলফা ইনটু বিটা মানে চি বাই এ। চিৰ জেগাত কোন আছে চোৱা তোমালোকে, চিৰ জেগাত আছে 3p ডিভাইডেড বাই এৰ জেগাত কোন আছে, তো এৰ জেগাত আছে পি। হৈ গ'ল ইমানলৈকে। তোমালোকে দুইটা সাইডৰ পৰা কি কাটিব পাৰা, পি কাটি দিব পাৰা। পি কাটিলে থাকিব কিমান, মাইনাছ মাইনাছে কৰিলে কি হ'ব, প্লাছ হ'ব, অৰ্থাৎ প্লাছ 2 ইকুৱেল কিমান 3p হ'ব। আৰু যদি তোমালোকে পি জেগাত ৰাখি লোৱা তেতিয়াহ'লে এই 3টো কি হ'ব, 2ৰ তলত গুচি যাব, অৰ্থাৎ কি হ'ব, পি ইকুৱেল 2/3। পি ইকুৱেল কিমান হ'ব, 2/3। অপশ্যন কোনটো হয়, অপশ্যন বি উইল বি ৰাইট আনসাৰ। এতিয়া নেক্সট প্ৰশ্নটো চোৱা তোমালোকে, যদি এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি এ নট ইকুৱেল 0 দ্বিঘাত বহুপদটোৰ শূন্য দুটা সমান হয়, তেন্তে চি আৰু বি বিপৰীত চিহ্নযুক্ত হ'ব নে কি হ'ব। অৰ্থাৎ চি আৰু বি বা চি আৰু এ ইহঁতৰ মাজৰ সম্পৰ্কটো আমি বিচাৰি ওলাব লাগে। ওয়েল, চোৱা, দ্বিঘাত বহুপদটোৰ শূন্য দুটা সমান হয় বুলি কওঁতে তোমালোকে জানা এটা সম্পৰ্ক কি, যে দ্বিঘাত বহুপদৰ শূন্য দুটা যদি সমান হ'ব লগা হয় তেতিয়াহ'লে বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল কি হ'ব লাগিব, 0 হ'ব লাগিব, ৰাইট। আৰু এইটো যদি হয়তো বিৰ ভেলু বিচাৰি লয়, ইয়াতো বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল 0 হ'ব লাগিব। তো আমি যদি ইয়াৰ পৰা এটা কাম কৰোঁ, বি স্কুৱেৰ যদি ৰাখি দিওঁ, তো বি স্কুৱেৰ ৰাখি দিলে মাইনাছ 4ac এইটো চাইড গৈ কি হ'ব, প্লাছ 4ac হ'বনে নাই, এইটো হৈ যাব। এতিয়া চোৱা তোমালোকে, বি স্কুৱেৰ আৰু ইয়াত যদি 4a টো আমি তলত আনি দিলে কি হ'ব, হৰণ হ'ব 4a, অৰ্থাৎ চি থাকিব ইয়াত, 4a ইয়াত তলত আহি যাব, অৰ্থাৎ বি স্কুৱেৰ বাই 4a ইকুৱেল কিমান হ'ব, চি। এতিয়া আমি ইয়াত সম্পৰ্ক বিচাৰিম। চোৱা তোমালোকে, ইয়াত বিৰ মান আমি প্লাছ দিওঁ বা মাইনাছ দিওঁ, ভেলু ছেইম হ'ব, কাৰণ বি স্কুৱেৰ হৈ যাব গৈ পেলাই, ৰাইট। বিৰ মান মাইনাছ যদিও থাকে তথাপি স্কোৱাৰ কৰিলেও পজিটিভ আৰু প্লাছ থাকিলেও পজিটিভ, অৰ্থাৎ এই বস্তুটো থাকিব। কিন্তু চি আৰু এ দুইটা কি হ'ব, ডিপেণ্ড হ'ব, কাৰণ যদি এৰ মান মাইনাছ হয় এইটোতো অট'মেটিক প্লাছ হৈছে, এৰ মান মাইনাছ হ'লে গোটেই ভেলু মাইনাছ, আৰু এই গোটেই ভেলু মাইনাছ হ'লে এইটো কি হ'ব, মাইনাছ হ'ব। আৰু এৰ ভেলু যদি প্লাছ আছে এইটোতো অট'মেটিক প্লাছ, তো গোটেইখিনি প্লাছ, আৰু এইটো প্লাছ হ'লে এইটো প্লাছ, অৰ্থাৎ চি আৰু এ দুইটাৰ ভেলু, দুইটাৰ যিটো চিন হ'ব, দুইটা চিন কি হ'ব লাগিব, একে চিন হ'ব লাগিব, নহ'লে এই যিটো সমান যিটো চিমিলাৰিটি যিটো আছে এইটো কেতিয়াও নিমিলে, ৰাইট। ডেটছ ৱাই তোমালোকে কি ক'ব পাৰা, অৰ্থাৎ চি আৰু এৰ দুইটা চাইন ছেইম হ'ব লাগিব। যদি চি মাইনাছত আছে তেতিয়াহ'লে এও কি হ'ব লাগিব, মাইনাছ হ'ব লাগিব, অৰ্থাৎ চি আৰু এ একে চিনযুক্ত হ'ব লাগিব। অপশ্যন চি উইল বি ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন চোৱা, বিভাজন কলন বিধি অনুসৰি পি এক্স ইকুৱেল কি হয়। তোমালোকে জানা বিভাজন কলন বিধি মতে কি হয়, পি এক্স ইকুৱেল জি এক্স ইন্টু কিউ এক্স প্লাছ আৰ এক্স, ৰাইট। তো অপশ্যন কোনটো, অপশ্যন বি উইল বি ৰাইট আনসাৰ। নেক্সট প্ৰশ্ন চোৱা, এক্স স্কুৱাৰ প্লাছ 7x প্লাছ 10 দ্বিঘাত বহুপদৰ শূন্যবোৰ হ'ল। ওয়েল, শূন্যবোৰ কি, শূন্য ইয়াত দুটাকৈ থাকে দ্বিঘাত বহুপদৰ, তোমালোকে জানা। তো শূন্য ইয়াক কোৱা হয় যিটো ভেলু ইয়াত এক্সৰ জেগাত পুট আপ কৰা হয়, তেতিয়া ইয়াৰ ইকুৱেল ভেলুটো সদায় কি হ'ব লাগিব, 0 হ'ব লাগিব, তেতিয়া তাক শূন্য বুলি কোৱা হ'ব। আমি প্ৰথমে 1 নম্বৰ এ অপশ্যন চেক আউট কৰোঁ। 2 যদি এক্সৰ জেগাত পুট আপ কৰোঁ, 2 স্কোৱাৰ কৰিলে 4, ইয়াত 2 পুট আপ কৰিলে এক্সৰ জেগাত 2 7 14 4 কিমান হ'ব গৈ পেলাই, 14 4 হ'ব 18 প্লাছ 10 যোগ কৰিলে কিমান হ'ব, 28 হ'ব। কিন্তু ইকুৱেল 0 হৈছে নেকি, নাই হোৱা, গতিকে এইটো অপশ্যন আমি ল'ব নোৱাৰি। ইয়াত 2 হ'ব নোৱাৰে, তো এটা যদি হোৱা নাই তো দুইটা আমি চেক কৰি লাভ নাই। ইয়াত চোৱা, 2টো ভেলু পুট আপ কৰিলে নহয়, -2 পুট আপ কৰি চোৱা, যদি -2 পুট আপ কৰোঁ তো -2 স্কোৱাৰ কৰিলে কিমান 4, আৰু ইয়াত -2 যদি হয় তো মাইনাছ কিমান হ'ব, -7 × 14 -14 আৰু +4, -14ৰ পৰা +4 গুচি গ'লে কিমান থাকিব, -10, আৰু -10 + 10 ইকুৱেল কিমান হ'ব, 0, অৰ্থাৎ -2টো মিলিছে। এতিয়া -5টো চেক আউট কৰোঁ। -5 এক্সৰ জেগাত পুট আপ কৰা তোমালোকে, -5 স্কোৱাৰ কৰিলে 25, আৰু ইয়াত -5 পূৰণ কৰিলে কিমান হ'ব, -7 × 5 = 35, -35ৰ পৰা 25 গুচি গ'লে -10, আৰু সেই -10ৰ পৰা +10 গুচি গ'লে কিমান হ'ব, 0, অৰ্থাৎ অপশ্যন কোনটো মিলিলে, অপশ্যন চি উইল বি ৰাইট আনসাৰ। এতিয়া নেক্সট প্ৰশ্ন চোৱা, যদি x² প্লাছ হোল ইনটু a প্লাছ
ওৱান ইণ্টু এক্স প্লাছ বি দ্বিঘাত বহুপদটোৰ শূন্য দুটা 2 আৰু -3 হয় তেন্তে এ আৰু বিৰ মান হ'ব। ৱেল চোৱা তোমালোকে এ আৰু বিৰ মান বিচাৰি ওলাব লাগে, কিন্তু ইয়াত কৈছে 2 আৰু -3 ইয়াৰ শূন্য হয়। তো যদি 2 ইয়াৰ শূন্য হয় তেতিয়াহ'লে 2 ইয়াৰ পুট আপ কৰাৰ পিছত ইকুৱেল টু 0 হ'ব, আৰু -3 পুট আপ কৰিলেও কি হ'ব লাগিব, ইকুৱেল টু 0 হ'ব লাগিব। ৰাইট, তেতিয়াহ'লে আমি চেক আউট কৰোঁ এটা এটাকৈ কি হ'ব। যদি 2 পুট আপ কৰোঁ ইয়াত, তেতিয়াহ'লে চোৱা 2 স্কোৱাৰ কৰিলে কিমান আহিব, 4। 2 স্কোৱাৰ কৰিলে কিমান আহিব, 4। ইয়াত 4 আহিব, ইয়াত 2 থাকিব, আৰু মই ইয়াত এৰ ভেলু পুট আপ কৰা তোমালোকে এৰ ভেলু যদি -7 হয়, -7 + 1 কিমান, তো -7 + 1 হ'ল -6। -6ৰ লগত এইটো 2 পূৰণ কৰিলে কিমান হ'ব, -12, আৰু -12ৰ লগত -12ৰ পৰা 1 কি হ'ব, -1 হ'ব। তো -1 আৰু -12 -13, আৰু ইয়াত 2 স্কোৱাৰ কৰিলে 4, -13 আৰু +4 কেতিয়াও 0 নহয়, গতিকে এইটো অপশ্যনটো হ'ব নোৱাৰে। নেক্সট এইটো চেক আউট কৰা, এৰ ভেলু 5 যদি পুট আপ কৰা তো 5 কিমান হ'ল, 6, আৰু এক্সৰ ভেলুটো কিমান দি আছে, 2, তো 6 × 2 কিমান হ'ল, 12 হ'ল। এক্সৰ স্কোৱাৰ কৰা তো কিমান হ'ব, 2 স্কোৱাৰ কৰিলে 4, 4 + 2 12 কিমান আহিল, 14। 14ৰ লগত বিৰ ভেলু কিমান, -1, তো 14ৰ পৰা -1 গ'লে কিমান হ'ব, 13। 0 হৈছে নেকি, নাই হোৱা, গতিকে এইটো অপশ্যনো হ'ব নোৱাৰে। এইটো চেক আউট কৰা, এৰ ভেলু 2, তো 2 পুট আপ কৰা, 2 + 1 3, এক্সৰ ভেলু 2, তো 2 3 = 6, 2 স্কোৱাৰ কৰিলে 4, 6 + 4 কিমান, 10, আৰু বিৰ ভেলু কিমান আছে, -6, তো 10ৰ পৰা -6 কি 0 হৈছে নেকি, নাই হোৱা, গতিকে এইটো অপশ্যন হ'ব নোৱাৰে। তো অপশ্যন কোনটো হ'ব, এইটো অপশ্যন হ'ব আল্টিমেট ৰাইট। আমি এবাৰ চেক কৰি লওঁ, এৰ ভেলু 0 পুট আপ কৰা, 0 পুট আপ কৰিলে কিমান থাকিল, 1, এক্সৰ ভেলু 2, তো 2ৰ লগত 1 পূৰণ কৰা কিমান হ'ব, 2 1 = 2, ইয়াত 2 স্কোৱাৰ কৰিলে 4, তো 4 + 2, ইয়াত 4 + 2 কিমান হ'ল, 6, আৰু ইয়াত চব বিৰ ভেলু কিমান আছে, -6 আছে, তো +6 আৰু -6 কৰিলে কিমান হ'ব, আল্টিমেট ভেলু 0, গতিকে অপশ্যন কোনটো হ'ল, অপশ্যন এ উইল বি ৰাইট এনচাৰ। নেক্সট প্ৰশ্ন তোমালোকে কুৱেশ্যন নম্বৰ 6 চোৱা, দ্বিঘাত সমীকৰণ 2x² - 7x - 5 = 0 0ৰ মূল আলফা আৰু বিটা হ'লে স্তম্ভ 1 আৰু স্তম্ভ 2 মিলাব লাগে আমি। ৱেল ইয়াত চোৱা তোমালোকে যে দ্বিঘাত সমীকৰণটোৰ 0 দুটা আলফা আৰু বিটা দিয়া আছে, আৰু আমি মিলাব লাগে। তো আলফা প্লাছ বিটা মানে 0 দুটাৰ সমষ্টি, আৰু তোমালোকে জানা 0 দুটাৰ সমষ্টি কি হয়, -b/a। -b/a কি হ'ব, -7 আছে, তো মাইনাছ ইনটু -b/a, এর মান কিমান আছে, 2, এর মান আছে 2, তো -1 আছে, প্লাছ হ'ব 7/2, 2 দি কাটা, 2 3 = 6 থাকিব 1, 2 5 = 10, অৰ্থাৎ 3.5, অৰ্থাৎ a + b কাৰ লগত মিলিছে, r ৰ লগত মিলিছে, ৰাইট, a + b r ৰ লগত মিলিছে। আৰু আলফা ইনটু বিটা মানে 0 দুটাৰ গুণফল c/a, চিৰ ভেলু কিমান, -5, এৰ ভেলু 2, অৰ্থাৎ -5/2, 2 দি কাটা কিমান বাৰ যাব, 2 2 = 4, 2 5 = 10, অৰ্থাৎ -2.5, অৰ্থাৎ এইটো কাৰ লগত মিলিছে, 2 পিৰ লগত। অপশ্যন কোনটো আছে চোৱা, 1 পিৰ লগত ৰং, 1 r ৰ লগত হ'ব, তো 1 পিৰ লগত হ'ব নোৱাৰে, 1 কিউৰ লগত হ'ব নোৱাৰে, 1 r ৰ লগত আৰু 1 ৰ লগত, দুইটা হ'ব পাৰে, দুইটা অপশ্যন আছে। কিন্তু পিছৰটো চোৱা আকৌ 1 আৰু 1 r, কিন্তু 2 কাৰ লগত, পিৰ লগত, তো 2p, এইটো 2 কিউব আছে কেঞ্চেল, 2 পিৰ লগত এইটো, অপশ্যন কোনটো হ'ব, অপশ্যন ডি উইল বি ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন চোৱা, যেতিয়া px = x পাৱাৰ 101 + 1001 বহুপদটোৰ x + 1ৰে ভাগ কৰা হয়, তেন্তে ভাগ শেষ হ'ব। ৱেল কোনো এটা বস্তুৰ যেতিয়া আমি px-ক হৰণ কৰোঁ, তেতিয়া ভাগ শেষ ওলাবলৈ হ'লে তোমালোকে জানা যিটো বস্তু দি আমি হৰণ কৰোঁ তাক আমি ইকুৱেল টু 0 ধৰি পেলাই আমি x ৰ মান লৈ ল'ব লাগে। তো x + 1 = 0 ধৰিলে x ইকুৱেল কিমান হ'ব, -1, আৰু সেই xৰ ভেলুটো যেতিয়া ইয়াত পুট আপ কৰিম, তেতিয়া ইয়াত যিটো ৰিজাল্ট হ'ব, সেই ৰিজাল্টটোৱে হ'ব ভাগ শেষ। তো xৰ ভেলু যদি -1 হয়, তোমালোকে -1 ইয়াত পুট আপ কৰা, আৰু -1 যদি পুট আপ কৰা, -1ৰ পাৱাৰ যিটো আছে সেইটো কি হয়, অযুগ্ম সংখ্যা, আৰু তোমালোকে জানা -1ৰ পাৱাৰ যদি অযুগ্ম সংখ্যা হয় তেতিয়াহ'লে তাৰ ভেলু সদায় কিমান হয়, -1 থাকে, আৰু ইয়াত -1, ইয়াত প্লাছ কিমান আছে, 1001, আৰু 1001ৰ পৰা -1 গুচি গ'লে কিমান থাকিব, 1000 থাকিব। তো অপশ্যন কোনটো হ'ব, অপশ্যন ডি উইল বি ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন চোৱা তোমালোকে, যদি k-1 kx² + kx + 1 বহুপদটোৰ এটা শূন্য -4 হয়, তেন্তে k ৰ মান ওলাব লাগে।
ৱেল এটা শূন্য যদি -4 হৈছে তেতিয়াহ'লে -4 ইয়াত পুট আপ কৰিলে এক্সৰ জেগাত গোটেইটোৰ ভেলু কি হ'ব লাগিব 0 হ'ব লাগিব আৰু সেইটো যদি হয় তোমালোকে পুট আপ কৰা -4 যদি কে এক্সৰ জেগাত পুট আপ কৰোঁ তো -4 স্কোৱাৰ কৰিলে কিমান আহিব 16 ইয়াত আহিব আমাৰ হাতত কি আহিব k-1 আৰু এক্সৰ জেগাত আমি -4 পুট আপ কৰিলে -4 স্কোৱাৰ কৰিলে কিমান আহিলে 16 আৰু ইয়াত এক্সৰ জেগাত -4 পুট আপ কৰা তো -4 আৰু প্লাছ কি হ'ব -4k হৈ যাব গৈ পেলাই প্লাছ কিমান 1 ইকুৱেল টু কিমান হ'ব লাগিব 0 কাৰণ আমি এক্সৰ ভেলু পুট আপ কৰি দিছোঁ আৰু সেইটো যদি হয় তোমালোকে ইয়াত এইটো ভাঙি দিব পাৰা 16 * k মতলব 16k -16 * 1 মতলব -16 -4k প্লাছ 1 ইকুৱেল কিমান 0 16k ৰ পৰা 4k গুচি গ'লে কিমান থাকিব তোমাৰ 12k আৰু -16 ৰ পৰা প্লাছ 1 গুচি গ'লে কিমান থাকিব -15 ইকুৱেল কিমান 0 তো 12k আৰু -15 এইটো জেগাত গুচি গ'লে কিমান হ'ব +15 k ৰাখি দিবা জেগাত তো 15 বাই কিমান আহিব 12 তোমালোকে 3 দি কাটিব পৰা 3 5 যা 15 আৰু 3 4 যা 12 অৰ্থাৎ 5 বাই কিমান আহিলে 4 k ৰ মান 5/4 অপশ্যন কোনটো অপশ্যন সি উইল বি ৰাইট আনসাৰ নেক্সট প্ৰশ্ন চোৱা তোমালোকে যদি 6x² + 37x - k - 2 বহুপদৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় তেতিয়া k ৰ মান কি হ'ব ৱেল প্ৰতিক্ৰম মানে কি তোমালোকে জানা যদি এটা শূন্য আলফা হৈছে তেতিয়াহ'লে আনটো হৈছে 1/α ইয়াক প্ৰতিক্ৰম বুলি কোৱা হয় তো এটা শূন্য যদি আলফা আনটো কি হ'ব 1/α আৰু তো আমি k ৰ মান ওলাব লাগে ৱেল যদি এটা শূন্য আলফা হৈছে তো আনটো হ'ব 1/α আৰু যদি এইটো আলফা ধৰো এইটো বিটা অৰ্থাৎ এইটো প্ৰথম শূন্য এইটো দ্বিতীয় শূন্য আৰু শূন্য দুটাৰ গুণফল মানে কি আলফা ইনটু বিটা শূন্য দুটাৰ গুণফল তোমালোকে জানা কি হয় c/a আৰু c জেগাত আছে কিমান এই গোটেইখিনি c জেগাত আছে অৰ্থাৎ -k - 2 ডিভাইড বাই a ৰ মান কিমান আছে 6 এইটো হৈ যাব আৰু ইয়াত আলফা কেনসেল হৈ পেলাই কি থাকিব অনলি 1 ইকুৱেল কিমান হ'ব 6 আৰু ওপৰত থাকিব কিমান -k - আছে +2 ক্ৰছ পূৰণ কৰি দিলে 6 এইটো সাথে আহি যাব 6 ইকুৱেল কিমান হ'ব -k + 2 ৰাইট -k এইটো সাথে আহি গ'লে +k আৰু ইয়াত আছে আগৰ পৰা +2 +6 এইটো সাইডত গুচি গ'লে কিমান হ'ব -6 তো -6 ৰ পৰা 2 গুচি গ'লে কিমান হ'ব -4 অৰ্থাৎ k ইকুৱেল কি পালো তোমালোকে k ইকুৱেল -4 অপশ্যন কোনটো হয় অপশ্যন ডি উইল বি ৰাইট আনসাৰ তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা যে উক্তি যদি fx = 3x² + kx + 5 দ্বিঘাত বহুপদৰ শূন্য দুটা যোগফল -2/3 তেতিয়া k ৰ মান হ'ব 2 ৱেল দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল দি আছে কি দি আছে যোগফল এইটো হয় তেতিয়াহ'লে k ৰ মান 2 হ'ব তো এইটো কেনেকৈ হ'ব চোৱা যদি যোগফল এইটো তাৰমানে তোমালোকে জানা যে আলফা প্লাছ বিটা ইকুৱেল কি হয় শূন্য দুটাৰ যোগফল হয় আৰু যোগফলৰ ভেলু কিমান আছে -2/3 গিভেন আছে ৰাইট আৰু আলফা প্লাছ বিটাক তোমালোকে নৰ্মেলি কি লিখিব পাৰা -b/a আৰু -b জেগাত কোন আহি যাব -b জেগাত আহিব -k/a জেগাত কিমান আহিব 3 ৰাইট তলত 3 কাটি যাব আৰু ওপৰত চোৱা মাইনাছে কেনসেল হৈ গ'লে k ইকুৱেল কিমান থাকিব 2 অৰ্থাৎ k ৰ মান কিমান পালো আমি k ৰ মান 2 পালো এইটো ৰাইট নেক্সট যুক্তি চোৱা x² + bx + c বহুপদৰ শূন্য দুটাৰ পূৰণফল c/a ৱেল শূন্য দুটাৰ পূৰণফল c/a এইটো আমি জানো কিন্তু তোমালোকে চোৱা এইটো যোগফল কৈছিল আৰু এইটো পূৰণফলটো যোগফলটো সঁচা পূৰণফল সঁচা কিন্তু এটা আনটোৰ যুক্তি হ'ব নোৱাৰে কাৰণ এইটো যোগফলৰ সূত্ৰ দিয়া নাই অৰ্থাৎ উক্তি আৰু যুক্তি দুইটা সত্য আৰু যুক্তি উক্তিৰ শুদ্ধ ব্যাখ্যা নহয় যুক্তিটো উক্তিৰ যেটো দিয়া আছে সেইটো শুদ্ধ ব্যাখ্যা নহব অপশ্যন বি উইল বি ৰাইট আনসাৰ আৰু এটা প্ৰশ্ন তোমালোকে চোৱা 4x² + 3x + 7 বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হয় তেতিয়া 1/α + 1/β ৰ মান হ'ব এইটো ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন প্ৰতি বছৰ পৰীক্ষাত এইটো আহে তোমালোকে চোৱা 1/α + 1/β ৰ ভেলু ওলাব লাগে তোমালোকে কি কৰিব পাৰা কমন লৈ লোৱা আলফা ইনটু বিটা অৰ্থাৎ এলচিএম হ'ব আলফা বিটা ওপৰত কি আহিব বিটা প্লাছ কি হ'ব আলফা ক্ৰছ পূৰণ কৰি দিলে আলফা ইনটু বিটা এলচিএম ল'লা তো বি ওপৰত আৰু আলফা ওপৰত ইকুৱেল কিমান ওলাব লাগে তো চোৱা আলফা প্লাছ বিটা মানে শূন্য দুটাৰ সমষ্টি কি হয় -b/a -b জেগাত কিমান আছে 3 আছে তো -3/a a বুলি কওঁতে কিমান আহিব 4 ডিভাইডেড বাই শূন্য দুটাৰ গুণফল আলফা ইনটু বিটা মতলব c/a 7/4 কিমান আহিব 7/4 তলৰ 4 কাটি দিলে কিমান থাকিব -3/7 অপশ্যন কোনটো হ'ব সো অপশ্যন বি উইল বি ৰাইট আনসাৰ একদম ইজি প্ৰশ্ন
আই হোপ তোমালোকে বুজি পাইছা। আমি পাৰ্ট ৱাইজ এই প্ৰশ্নখিনি কৰিম কাৰণ বহুত প্ৰশ্ন আছে, গতিকে এইটো প্ৰথম পাৰ্ট। নেক্সট পাৰ্টত এইটো চেপ্টাৰ আৰু প্ৰশ্নখিনি আমি আলোচনা কৰিম। তোমালোকে পাৰ্ট ৱাইজ চাই থাকিবা। থেংক ইউ।